কথাতে গটা খায় আৰু কথাতে বটা পায় আৰু কথাতে ধৰা খায় মুখ্যমন্ত্ৰী। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন দেখিছোঁ মুঠতে শ্যাম কানু মহন্ত বা জুবিন গাৰ্গৰ ন্যায় এইবিলাক। শ্যাম কানু মহন্ত ওলাই আহিব, জুবিন গাৰ্গে ন্যায় পাব লাগে, সেইখিনিয়ে হয়নে নহয়, তাৰ বাদে একো নাই। আৰু আজি পৰ্যন্ত জুবিন গাৰ্গ ঢুকুৱাৰ পৰা আজিলৈকে যিমানবিলাক ভিডিঅ' বনাইছোঁ আৰু তেতিয়াই কৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়, কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপায়। কাৰণ কি শুনক, আমি বাৰু জুবিন গাৰ্গক হত্যা কৰিছে বুলি প্ৰথমতে আমি কৈছিলোঁনে? আমি কোৱা নাছিলোঁ। আমি কৈছিলোঁ এইটোৱে যে যেতিয়া ওলাইছিল আৰু দুৰ্ঘটনাত মৃত্যু হৈছে হয় নহয়, তেনেকৈ ওলাইছিলে। কিন্তু মুখ্যমন্ত্ৰী এজন হৈ পেলাই নিজ মুখেৰে স্বীকাৰ কৰিছিল যে হত্যা হৈছে। সেইকাৰণে কৈছোঁ যে কথাতে গটা খায় আৰু কথাতে বটা পায়। আৰু কথাতে ধৰা পৰিল যে মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে যে হত্যাকাৰী কোন ধৰা পেলাব তেওঁ পাৰিব লাগিছিলে। আৰু ইফালে শ্যাম কানু মহন্তৰ পত্নীয়ে কৈ আছে যে তেওঁ স্বামী কেতিয়াও হত্যাকাৰী নহয়। এতিয়া বিপাঙত পৰিছে মুখ্যমন্ত্ৰী, এতিয়া বিপাঙত পৰিছে। গতিকে আপোনালোকে নিজে কওকচোন, ৰজাঘৰীয়াই যদি হত্যাকাৰী বুলি কয়, ৰজাঘৰীয়াই নিজ মুখেৰে স্বীকাৰ কৰিছিল হত্যাকাৰী কোন বা হত্যাকাৰী কেইবছৰৰ পৰা পৰিকল্পনা কৰি আছিল, সেইবিলাক সকলোখিনি কোৱাৰ পিছত অইন হোৱা হয় মুখ্যমন্ত্ৰীকো, কিন্তু অইন দেশত হোৱা হয় জেৰা কৰিলে হয়। কিন্তু আমাৰ ইয়াত মুখ্যমন্ত্ৰীক জেৰা কৰিলে জানো? তেওঁ কেনেকৈ গম পালে? আজি আমি সাধাৰণ মানুহ এটাই সেই কথাটো যদি কৈ দিওঁ, তেতিয়া আমাক একদম নি পেলাই কাঠগড়াত উঠাবগৈ। কেনেকৈ তই গম পালি হত্যাকাৰী বুলি, হয়নে নহয়? তেনেকুৱা কিছুমান কথা আহে আৰু কিছুমান অন্ধভক্তয়ো সেই কথাটোত ছাপোৰ্ট কৰে। এতিয়া আপোনালোকে নিজে কওকচোন, মই কোৱা কথাটো মিছা নেকি? তেওঁতো নিজ মুখেৰে কৈছিলে যে জুবিন গাৰ্গক আজিৰ পৰা 5-6 বছৰৰ আগৰ পৰা তেওঁক কেনেকৈ মাৰিব পাৰি সেইটো চেষ্টা কৰি আছিল বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা গম পায় আৰু গম পায়ো তেওঁক কিন্তু এতিয়ালৈকে জেৰা নকৰিলেও কি হ'ব, ভগৱান আছে নহয় জানো? যিমানেই যি নহওক কিয় কোনোবা ফালেদি নহয় কোনোবা ফালেদি তেওঁকো বাহ ভৰাই দিব। আৰু বাহ ভৰোৱা বুলি কৈছোঁ কি বুলি আপোনালোকে আকৌ বেলেগটো নাভাবিব, ভগৱানে চাব, সেইটোৱে কৈছোঁ। কোনফালে মানুহে ক্ষতি কৰে সেইটো গম নাপায় নহয় জানো? গতিকে তেওঁ জানি বুজি, তেওঁ যদি জানিছেও যে আমুকে হত্যা কৰিছে, তেওঁ ক'ব লাগে আৰু তেওঁ জেৰাৰ সন্মুখীন হ'ব লাগে। মোৰ ফালৰ পৰা সেইটো কয়, আপোনালোকৰ ফালৰ পৰা সেইটো কয় নে নকয় নাজানো। আৰু বহুতে এইবিলাক কথা জানি বুজিও মুখ নোখোলায়। কিন্তু অকল ছ'চিয়েল মিডিয়াত বকি থাকিলে, কমেণ্ট মাৰি থাকিলে ন্যায় পাব নেকি? কেতিয়াও নাপায়। ইলেকশ্যন গম পোৱা যাব কেতিয়া জানেনে? 4 তাৰিখে যেতিয়া দিব ৰিজাল্ট দিব, তেতিয়া গম পোৱা যাব। খুব চিঞৰিছিলে, এই জুবিন গাৰ্গক ন্যায় নিদিলে আমি ভোট নিদিওঁ কৈছিলে। এতিয়া গম পোৱা যাব 4 তাৰিখে। গতিকে বন্ধু বান্ধৱীসকল, কি কাৰণত কি ধৰণে মুখ্যমন্ত্ৰী ফচি গ'ল আপোনালোকে চাওক। আৰু মুখ্যমন্ত্ৰী যে ফচিছে, তেওঁক বেলেগে ফচাবলৈ যোৱা নাই, তেওঁ নিজৰ মুখৰ কাৰণে নিজে ফচিছে। কেঁচু খান্দোতে ওলাইছে সাপ। ব্যৱসায়িক মুনাফাৰ বাবে ব্যৱহাৰ কৰা হৈছিল জুবিন গাৰ্গক। পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ চাঞ্চল্যকৰ ৰহস্য। কিয় ত্বৰান্বিত হৈছে জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া? জুবিনক লৈ বৃহৎ ব্যৱসায় কৰিছিল নেকি বিজেপি চৰকাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই যিমানেই শ্যাম কানু মহন্তৰ লগত সম্পৰ্ক নাই বুলি নকওঁ কিয়, পোহৰলৈ আহিছে বিজেপিৰ সৈতে শ্যাম কানুৰ থকা ঘনিষ্ঠ সম্পৰ্ক। যিটো সময়ত অসমৰ সাধাৰণ জনতাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে, তেনে সময়তেই পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল বিজেপি চৰকাৰ। এই কথা আমাৰ নহয়, এই কথা খুদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শুনা গ'ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ নাম। প্ৰথমে শুনক প্ৰধানমন্ত্ৰীৰ সেই বিশেষ মন্তব্য। और थाईलैंड की एक्ट वेस्ट पॉलिसी दोनों को ताकत देगा। इस फरवरी में बैंकॉक में भारत के बाहर पहला नॉर्थ ईस्ट इंडिया फेस्टिवल मनाने के पीछे भी यही कल्पना थी। मुझे बताया गया है कि इससे नॉर्थ ईस्ट इंडिया के प्रति थाईलैंड में जिज्ञासा भी बढ़ी है और समझ भी बेहतर हुई है।
और हां, एक बार भारत म्यांमार थाईलैंड हाईवे यानी ट्राइलेटरल हाईवे शुरू हो जाएगा तो नॉर्थ ईस्ट इंडिया और थाईलैंड के बीच सीमलेस कनेक्टिविटी तय है। इससे इस पूरे क्षेत्र में ट्रेड भी बढ़ेगा, टूरिज्म भी बढ़ेगा। ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট মন্তব্য, ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে থাইলেণ্ডত 2019 চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। এতিয়া অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা উল্লেখ কৰোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক আছিল শ্যামকানু মহন্ত, যিয়ে অসম চৰকাৰ, ভাৰত চৰকাৰ তথা অন্য ৰাজ্যৰ পৰা সাহায্য লাভ কৰি অসমৰ হিয়াৰামঠুৰ জুবিন গাৰ্গক ঢাল হিচাপে লৈ ব্ৰেণ্ড এম্বেচেডৰ পাতি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন কৰি খৰচ কৰিছিল লাখে লাখে টকা, যাৰ অংশ হয়তো গৈছিল চৰকাৰৰ ঘৰলৈ। এটা প্ৰশ্ন হয়, ইমানখিনিৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব নেকি যে শ্যামকানু মহন্তৰ সৈতে কোনো সম্পৰ্কই নাছিল বিজেপিৰ? আপোনালোকে দেখিলে, এতিয়া কওকচোন তেওঁক কোনোবাই ফচাইছে নে তেওঁ নিজে ফচি মৰিছে? গতিকে বন্ধু বান্ধৱীসকল, আমি ভাবি আছোঁ নহয় জানো শ্যামকানু মহন্তৰ মানে কি জামিন নহয়। আপোনালোকে চাব আৰু লিখি ৰাখক জামিন হয়নে নহয়। কোনো মানে এতিয়া জেলত আছে যদিনো তেওঁলোক কিন্তু জেলত থকা নিচিনাকৈ অইন কয়েদী নিচিনাকৈ থকা নাই, তেওঁলোক ৰজাৰ নিচিনাকৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, তেওঁলোকৰ মুখ চায়ে কৈ দিব পাৰি বা তেওঁ পত্নীগৰাকী মুখ চায়ে কৈ দিব পাৰি, হয়নে নহয়? স্বামী এজন জেলত থকাৰ পিছত কেনেকুৱা এটা মানে হেৰি হয়, মানে মন মগজু কেনেকুৱা হয়, হয়নে? কিন্তু তেওঁ সুন্দৰকৈ উত্তৰ দি থাকিব পাৰিছে মিডিয়াবিলাকৰ আগত। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।